নমস্কাৰ, মই অনুভৱ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ কৌশিক নন্দন বৰুৱাৰ উপন্যাস নিৰিবিলিৰ উপন্যাস পাঠ। বলকচোন আমি এটা নতুন খণ্ডলৈ আগবাঢ়ি যাওঁ। অনুৰণৰ মেছেজটো ৰাতিপুৱা সাৰ পাইহে দেখিলে সন্ধ্যাই। তাই একো ৰিপ্লাই নিদিয়া দেখি কি বুলি ভাবিছে বাৰু সি? তালৈ মেছেজটো লিখোঁ বুলি লওঁতেই সিদ্ধাৰ্থ তাৰ ফোন আহিল। ৰঞ্জন, তই কেইটাত যাবি টাউন? ফোনটো উঠাওঁতেই সুধিলে সি। অভিমন্যুৰ কেকটো তাই টাউনতে অৰ্ডাৰ দিছিল। ইয়াত KF-ত গৈছিল, কিন্তু তাই আশা কৰা মতে নাপালে। অভিৰ জন্মদিনত তাই বিশেষ কিবা এটা কৰিব খোজে, গতিকে সিদ্ধাৰ্থৰ লগতে গৈ তাই টাউনত বিশেষ ডিজাইনেৰে কেকটোৰ অৰ্ডাৰ দি আহিছিল সিদিনা। সিদ্ধাৰ্থৰ বাইকখন থকাৰ বাবে সুবিধা, নহ'লে এই বাছত গৈ মেলি অহালৈ প্ৰায় 2-3 ঘণ্টাই গুচি যায়। ইমান যে দূৰত বনালে এই ইউনিভাৰ্চিটিখন। মোৰ 12:30লৈকে ক্লাছ, তাৰপিছতে ওলাই দিম, সন্ধ্যাই ক'লে। ঠিক আছে, ক্লাছৰ পৰা ওলাই ফোন কৰিবি। হোষ্টেল নাযাওঁ আৰু বাহিৰে গুচি যাম। ফোনটো থ'লে সিদ্ধাৰ্থই। এই ককায়েকটো থকাৰ বাবে বহুখিনি সকাহ তাইৰ। সি নিজেও কম ব্যস্তনে? তাৰ নিজৰ ৰিচাৰ্চৰ কাম, লগতে MA-বোৰৰ ক্লাছো ল'ব লাগে। ইফালে আকৌ নাটকৰ কামবোৰো আছেই। তাৰ মাজতে তাইৰো জঞ্জাল মাৰে সি। ফোনটো থৈ লৰালৰিকৈ ক্লাছলৈ ওলাল তাই। অনুৰণৰ মেছেজটো চিন হৈয়ে থাকি গ'ল। ফাৰ্ষ্ট ক্লাছলৈ অভিমন্যু নাহিল। অনুৰণ অকলে আহিছে। সন্ধ্যাই জানে ক'ত আহিব। ৰাতি কম পিটন পৰিলেনে চাগে? এই ল'ৰাবোৰৰ হোষ্টেলত যে কি নিয়ম এইবোৰ, তাইৰ খংহে উঠে। এদিন অভিয়ে কৈছিল, সিহঁতৰ হোষ্টেলৰ কাৰোবাৰ জন্মদিন হ'লে হেনো কোবায়। আৰে, এইটো কি কথা আকৌ? আগতে ঘৰত থাকোঁতে মাকহঁতে তাইক জন্মদিনৰ দিনা গাত হাত তোলাটো বাদেই টানকৈ কথা এষাৰো নকয়। জন্মদিনটো বেয়াকৈ গ'লে গোটেই বছৰটো হেনো বেয়াকৈ যায়। ইয়াত যে আকৌ কতটা নক্সা। সিহঁতৰ ছোৱালীমখাৰো কমখন উৎপাত নে? সিদিনা সিহঁতৰ উইঙৰ কোনোবা এজনীৰ বাৰ্থডে আছিল। পানী চানী ঢালি মূৰত কণী ভাঙি কিমান যে হাল্লা। হেপী বাৰ্থডে বুলি কৈ নাকত সোপা দি গুচি আহিল তাই। অভিমন্যুক পিছে ভালকৈ কোবালে। ৰাজদীপে হোৱাটছএপ গ্ৰুপটোত ভিডিঅ' দিছিল। সকলোৰে লগত ভাল হোৱাৰ বাবে অভিৰ চিনাকিও বেছি যে। গোটেই হোষ্টেলখনেই যেন উঠি আহিছে। সিদ্ধাৰ্থহঁতো আহিছিল। সিহঁতৰ পাটকাইৰ প্ৰিফেক্ট যে ওখকৈ দাদাজন, সিহে যেনে তেনে বেছি মাৰ খোৱাৰ পৰা বচালে তাক। হ'লেও বেচেৰাই বিষৰ কোবত উঠিবই পৰা নাই চাগে। ক্লাছত ছাৰ সোমাল। এটেণ্ডেঞ্চ লৈ আছে। EGI 1500 প্ৰেজেণ্ট ছাৰ। আচৰিত হ'ল সন্ধ্যা। এইটোতো অভিৰ ৰোল নম্বৰ, সিটো অহাই নাই। তেন্তে প্ৰক্সি কাৰ কাম এইটো? প্ৰেজেণ্ট ছাৰ বুলি অহাৰ লগে লগেই শব্দটোৰ ফালে ঘূৰি চাইছিল তাই। অনুৰণৰ চকুৱে চকুৱে পৰিল। আচৰিত হৈ চকুকেইটা ডাঙৰ হৈ গ'ল তাইৰ। তাৰমানে মুখত আঙুলিটো লগাই তাইক মনে মনে থাকিবলৈ অনুৰোধ কৰিলে অনুৰণে। চকুত হাঁহি তাৰ। তাইৰো হাঁহি উঠিল ইমান শান্তশিষ্ট ল'ৰাটোৰ এই দুষ্টামিত। অভিমন্যুৰ আগতেও ক্লাছ এটা মিছ হৈছিল, এইটোতো মিছ হ'লে এটেণ্ডেঞ্চ কমি যাব। অনুৰণৰ মেছেজ সন্ধ্যাৰ মোবাইলত। উত্তৰত একো নকৈ তালৈকে চাই হাঁহিলে তাই, লগতে সিও। পিছৰ পিৰিয়ডটোত সোমালহি অভিমন্যু। গোটেইবোৰে হেপী বাৰ্থডে বুলি চিঞৰি উঠিছিল। সঁচাই জন্মদিনবোৰ যে ইমান বিশেষ। তাইৰ ওচৰতে বহিল সি। মোক কি দিবি পাগলী? কি খোৱাবি সেইটো ক আগতে।
ফাৰ্ষ্ট গিফ্ট চাই ল'ম, তাৰ মতেহে খানা। ধৰি ল 100 টকামানৰ বস্তু দিলে তোৰ চিকেন বিৰিয়ানী হাফ প্লেট এটা পাৰি, কিন্তু 50 টকাতকৈ কম দিলে চিংৰা এটা। আৰু তোৰ যা এইডাল ফটুৱা। হাঁহি হাঁহি তাৰ বাহুটোতে মিহিকৈ খুন্দা এটা মাৰিলে সন্ধ্যাই। ক্লাছলৈ নিজে নাহি বেলেগক প্ৰক্সি মাৰিবলৈ লগাই থৈছ নহয়। তাই সুধিলে তাক, কাক প্ৰক্সি মাৰিবলৈ লগালোঁ মই? ইছ হ'ব হ'ব, একো যেন গমহে নাপাওঁ। ছাৰে ধৰিব নোৱাৰিলেও মই ধৰা পেলালোঁ অনুৰণে প্ৰক্সি মাৰা। তাইৰ কথাত যেন জাপ মাৰি উঠিল সি। কি ক বে, অনুৰণে মোৰ এটেণ্ডেঞ্চ দি দিলে? সঁচা? মই কোৱা নাছিলোঁ বেটাক, সি ৰাতিপুৱা মাতিবলৈ যাওঁতে টোপনিতে আছিলোঁ মই। তাইক কথাখিনি কৈ অনুৰণৰ ওচৰলৈ গ'ল সি। ঐ ভাই, থেংকছ বে, বচাইছা আজি, আগতে ক্লাছ মিছ হৈছিল মোৰ বুলি গবা মাৰি ধৰিলে তাক। হাঁহি উঠিছিল সন্ধ্যাৰ, লগতে ভালো লাগিছিল। আচৰিতেই অনুৰণ, নোকোৱাকৈও প্ৰক্সি দি দিছে সি। এৰা, এই 90% উপস্থিতিত এনে এটা এটেণ্ডেঞ্চৰ টুকুৰা সোণতকৈও বেছি মূল্য। 12:30 ক্লাছ শেষ কৰি সিদ্ধাৰ্থৰ লগত টাউন গ'ল সন্ধ্যা। কেকটো লৈ বাহিৰতে ভাত খাই আহিল সিহঁতে। হোষ্টেল পাই কেকটো ফ্ৰিজত ভৰালে তাই। আগতে ঠিক কৰি থোৱা মতেই আবেলি এছেঞ্চিয়েলত লগ হৈছিল গোটেইকেইটা। অনুৰণে লৈ আনিব অভিমন্যুক। এজনী এজনীকৈ জুৰি, সীমা, নিমিষা, প্ৰিয়া, মনশ্ৰী, পৰী আহি পাইছিলহি। এছেঞ্চিয়েলৰ বাওঁফালৰ ঘূৰণীয়া বেঞ্চ এখন বাছি লৈছিল সিহঁতে। চকীবোৰো চপাই আনি আনি বহিছিলহি। টেবুলখন ভৰি আছিল ৰঙীন কাগজেৰে পেকিং কৰা গিফ্ট, বেলুন আদিৰে। কাষেৰে অহা যোৱা কৰা দুই এজনে চাইছিল সিহঁতলৈ। এছেঞ্চিয়েলত বাৰ্থডে পতাটো অৱশ্যে এটা পৰম্পৰাই। তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি তুমি এছেঞ্চিয়েলত এজাক চিঞৰৰ মাজত যদি কেক কটা নাই, তেন্তে কি কৰিছা তুমি? এনেকুৱাই আৰু কথাবোৰ। অৱশ্যে বন্ধ মাহবোৰত যাৰ জন্মদিন পৰে, সিহঁতবোৰৰ কথা সুকীয়া বাৰু। ঈশ্বৰে অন্যায় কৰিলে সিহঁতক। সীমাই বেলুনবোৰ ফুলাবলৈ লৈছিল এটা এটাকৈ। এনেবোৰ কামত তাই সদায় আগৰণুৱা। ৰাজদীপ আৰু বিশ্বজিতো আহিল, পিছে সন্ধ্যাহে আহি পোৱা নাছিল। ঐ, আমাৰ মেমজনী আহিয়ে পোৱা নাই যে? সন্ধ্যা তেতিয়ালৈ আহি নোপোৱাত জুৰিয়ে কৈ উঠিল সকলোৱে শুনাকৈ। তাকেইতো, ইমান দেৰিলৈকে কি কৰিছে ৰে তাই? কেকচোন অনাই নাই ইয়ালৈ, ফোন লগা তাইক। বেলুন এটা ফুলাবলৈ লৈ সীমাই নিমিষাক ক'লে, বৰ বেছিয়ে ধুনীয়া হৈ গৈছ দেই সন্ধ্যা। আইনাৰ সন্মুখত ৰৈ বিদিশাৰ কথাত হাঁহিলে সন্ধ্যাই। পাতল নীলা ৰঙৰ টপটো পিন্ধি আইনাত নিজকে চাব লৈছে তাই। এদিন অভিয়ে কৈছিল সি পাতল নীলা ভাল পায় বুলি। তাৰ বাবে আজি তাই এইটো পিন্ধিছে। আজিৰ দিনটোত অভিমন্যুক ভাল লগোৱাৰ এটাও অজুহাত নেৰে তাই। সি ভাল পাব বুলিয়ে তাই বিশেষভাৱে অৰ্ডাৰ কৰিছে কেকটো। কেকৰ কথা মনত পৰোঁতেই ভয়েই লাগিল সন্ধ্যাৰ। সেইটোচোন নিয়াই নাই, এতিয়ালৈকে চব আহিয়েই পালে চাগে। তেনেকুৱাতে ফোনটো বাজিল। নিমিষাই কৰিছে। ঐ আহ আকৌ, ইমান দেৰি কৰিছ যে? সিফালৰ পৰা জুৰিয়ে চিঞৰিলে, হেৰ' বাৰ্থডেহে, বিয়া বুলি ভাবি কইনা ড্ৰেছ পিন্ধি নাহিবি আকৌ। লগে লগে এজাউৰি হাঁহি। এই জুৰিজনীও যে, নিজলৈকে কিবা এটা লাজ লাগি গ'ল সন্ধ্যাৰ। গৈ আছোঁ বুলি ফোনটো কাটিয়েই হোষ্টেলৰ পৰা ওলাল তাই। যাওঁতে মেছৰ ফ্ৰিজৰ পৰা কেকটো লৈ ল'লে। ইতিমধ্যে অনুৰণ আৰু অভিমন্যু আহি পালে। অভিমন্যুৱে সন্দেহ কৰিছিলে অলপ অচৰঘু। বাহ, মোৰেই বাৰ্থডে আৰু মই ৰৈ আছোঁ কেক আনিব বুলি, কম ছাৰপ্ৰাইজ দিছনে মোক? সকলোৱে হাঁহি উঠিল অভিমন্যুৰ কথাত। ঐ, আমাক দুখ নিদিবি দেই,
তোৰ মানুহজনীয়েহে নিজে কেক অৰ্ডাৰ দিম বুলি উস্তাদি মাৰিছিল আৰু এতিয়া জুৰিৰ কথা শেষ নহওঁতে সন্ধ্যা আহি পালেহি গোটেইকেইটা লগ হ'লে অকল মোৰ বদনাম নহয় কৃত্ৰিম খং দেখুৱালে সন্ধ্যাই আই ঐ বৰ মৰম লাগিছে আকৌ আমাৰ মইনাজনীক সন্ধ্যা সোমাই আহোঁতেই জুৰিয়ে চিঞৰিলে